নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে DSSB MTS ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ লৈ আহিছোঁ। ইয়াতে আপোনালোকে গ্ৰেড 3 আৰু 4 লেভেলৰ পদ দেখিবলৈ পাব। 714টাকৈ পদ ইয়াতে আপোনালোকৰ বাবে মুকলি হৈছে। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। MTSৰ পদ ইয়াতে আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ বাবে খুব এটা ভাল সুবিধা আহি পৰিছে। আপোনালোকে মিনিমাম 10 পাছ কৰিলে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজো ইয়াতে দিব নালাগে। সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব আমাৰ এই ভিডিঅ'টোৰ যোগেদি কেনেধৰণৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ লিমিট, সকলোখিনি ডিটেইলছ আপোনালোকে এই ভিডিঅ'টোতে লাভ কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি আমাৰ চেনেলটোতো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে হওক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু DSSB MTS ৰিক্ৰুইটমেণ্ট 2026ৰ বিষয়ে সকলোখিনি তথ্য জানি লওঁ। ইয়াতে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ বাবে 714টা পদ মুকলি হৈছে। ইয়াতে অভাৰভিউখিনি দিয়া হৈছে। অৰ্গেনাইজেশ্যন নেম হৈছে DSSB বা দিল্লী ছাবঅৰ্ডিনেট ছাৰ্ভিচেছ ছিলেকশ্যন বৰ্ড আৰু পোষ্ট নেম হৈছে মাল্টিটাস্কিং ষ্টাফ বা MTS। MTSৰ বাবে আপোনালোকৰ ইয়াতে পদ মুকলি হৈছে আৰু টোটেল পোষ্ট আছে ইয়াতে 714টা। আপোনালোকে 714টাকৈ পদ ইয়াতে দেখিবলৈ পাব আৰু ইয়াৰ বাবে চেলাৰী হ'ব আপোনালোকৰ 18,000ৰ পৰা 56,900 পৰ্যন্ত আপোনালোকে মান্থলি চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াতে কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে মেট্ৰিকুলেশ্যন আৰু ইকুইভেলেণ্ট। আপোনালোকে ইয়াতে মিনিমাম 10 পাছ কৰিলেই এই পদকেইটাৰ বাবে এলিজিবল হ'ব আৰু ইণ্টাৰেষ্টেড যদি হয় তেনেহ'লে আপোনালোকে এপ্লাইও কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এজ লিমিট হৈছে 18 to 27 ইয়াৰ্ছ। আপোনালোকে ইয়াতে 18ৰ পৰা 27 বছৰৰ লোকসকলে এপ্লাই কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। SC STৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন, OBC OBCৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন আৰু PWBD কেণ্ডিডেটৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু আপোনালোক যদি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে আপোনালোকেও 10 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। ইয়াতে অনলাইন এপ্লাই ডেটখিনি দিয়া হৈছে। ষ্টাৰ্ট ডেট ফৰ এপ্লাই 17 ডিচেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰে লাষ্ট ডেট হৈছে 15 জানুৱাৰী 2026। আপোনালোকে 2026ৰ জানুৱাৰী 15 তাৰিখলৈকে ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈছে তেনেহ'লে 15 জানুৱাৰীৰ আগত এপ্লাইখিনি কৰি ল'ব পাৰিব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। আৰু ইয়াতে ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে আপোনালোকৰ মাল্টিটাস্কিং পোষ্টৰ বাবে। ইয়াতে কোনখিনি ডিপাৰ্টমেণ্টত আপোনালোকৰ পদসমূহ মুকলি হৈছে ইয়াতে দিয়া হৈছে। এক্সাইজ এণ্টাৰটেইনমেণ্ট এণ্ড লাক্সাৰী টেক্সেছ ডিপাৰ্টমেণ্টত আপোনালোকৰ 31টা, লেবাৰ ডিপাৰ্টমেণ্টত 93টা, ড্ৰাগছ কণ্ট্ৰল ডিপাৰ্টমেণ্টত 6টাকৈ পদ মুকলি হৈছে। এনেধৰণৰ আপোনালোকে ডিপাৰ্টমেণ্ট অফ আৰ্বান ডেভেলপমেণ্ট 9টা, এনেধৰণৰ আপোনালোকৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। টোটেল আপোনালোকে 714টা পদ দেখিবলৈ পাব। NCC ডিপাৰ্টমেণ্টত আপোনালোকৰ 68টা, ৰেজিষ্টাৰ কোঅপাৰেটিভ ছ'চাইটিছ তাত আপোনালোকৰ 23টা, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত 99টা, অফিচ অফ দ্য লোকায়ুক্তত তাত 6টা পদ মুকলি হৈছে। ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত 231টা পদ মুকলি হৈছে। সকলোখিনিতে কিন্তু মাল্টিটাস্কিং ষ্টাফৰ বাবে পদখিনি মুকলি হৈছে। ডিপাৰ্টমেণ্ট অফ ফুড ছাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ তাত 140টা আৰু সাহিত্য কলা পৰিষদত 3টা পদ। এনেধৰণৰ আপোনালোকে 714টাকৈ মাল্টিটাস্কিং ষ্টাফৰ পদ দেখিবলৈ পাব। ইয়াতে বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনি দিয়া হৈছে। আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপোনালোকৰ যিখিনি ইয়াতে এজ লিমিট দিয়া হৈছে সেই এজ লিমিটৰ ভিতৰত আপোনালোক হ'ব লাগিব আৰু যিসকলে ৰিলেক্সেশ্যন লাভ কৰে তেওঁলোকে ৰিলেক্সেশ্যনো ইয়াতে ব্যৱহাৰ কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে যি কোৱালিফিকেশ্যন বিচাৰিছে তাৰ বাবেও আপোনালোক এলিজিবল হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব।
আপোনালোকে এই পদকেইটাৰ বাবে 18,000-ৰ পৰা 56,900 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব মান্থলি। আৰু এজ লিমিটখিনি আগতে কোৱা হৈছে, আপোনালোকে 18 to 27 ইয়াৰ্ছসকলে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ইয়াতে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। মই আগতে কোৱাৰ দৰে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ইয়াত কোৱা হৈছে, আপোনালোকে এপ্লিকেশ্যন ফিজ যদি আপোনালোকৰ কেটেগৰী ৱাইজ দৰকাৰ হয়, আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজ নাই, তেনেহ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে, অপেনিং ডেট অফ এপ্লিকেশ্যন দিয়া হৈছে 17 ডিচেম্বৰ 2025-ৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু ক্লজিং ডেটটো হৈছে 15 জানুৱাৰী 2025। আপোনালোকে 15 জানুৱাৰীৰ ভিতৰত এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈছে, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ পৰা এপ্লাই লিংকত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি আমাৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি শেষৰলৈকে চাই আছে, তেনেহ'লে বহুত বহুত ধন্যবাদ। আৰু যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই, তেনেহ'লে লাইক কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।